আগতে অকল চাউল আছিল এতিয়া চাউলৰ লগত মেডিকেল হ'ল মেডিকেলৰ লগত উজলা গেছ হ'ল উজলা গেছৰ লগত ইন্স্যুৰেন্স হ'ল ভৱিষ্যতলৈকে মই এটা চিন্তা কৰিছো মই যতে যাওঁ মানুহে কয় স্যাৰ মই অৰুণোদয় পোৱা নাই কোনোবাই কয় পাইছো কোনোবাই কয় পোৱা নাই এইবাৰ আমি লাহে লাহে নিয়ম কৰিব খুজিছো যে যাৰ ঘৰতে ৰেচন কাৰ্ড আছে সেই ঘৰতে এটা অৰুণোদয় পাব তেতিয়া আৰু বেছি হুলস্থুলো নালাগে সেই দিশত আমি অহা বছৰৰ পৰা কাম কৰিব খুজিছো তেতিয়া ধনী দুখীয়াৰো কথা নাই 52 লাখ মানুহ অসমত ৰেচন কাৰ্ড আছে 52 লাখে অৰুণোদয় পাব হিন্দু মুছলমান ধনী দুখীয়া একো নাই সবেই পাই গল ঝামেলা খতম হয় নহয় এতিয়া আপোনালোকৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙকচোন এতিয়া হাতটো নামক অৰুণোদয় কোনে কোনে পাই আছে হাত দাঙকচোন এতিয়া চাওক ৰেচন কাৰ্ড হাত দাঙা মানুহ বেছি অৰুণোদয় হাত দাঙা মানুহ কম কিন্তু যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁ যদি অটোমেটিক অৰুণোদয় পাই যায় তেতিয়া সবে হাত দাঙি দিব হয় না নহয় গতিকে সেই ধৰণে আমি আজি নতুন নতুন কথা আমি চিন্তা কৰিছো লাহে লাহে একেলগে আমি 52 লাখ কৰিব নোৱাৰো কিন্তু লাহে লাহে আমি সেই